নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে এটা নতুন চাকৰি খবৰ লৈ আহিছোঁ। চাকৰিটো ৰিলিজ কৰিছে আপোনাৰ ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি অসমৰ ফালৰ পৰা 2026 ৰিকুৱাৰমেণ্ট আৰু টোটেল পোষ্ট আপোনালোকৰ 88টা আছে। প্ৰথমে আহক আমি অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যনৰ নাম হ'ল আপোনালোকৰ ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ ফালৰ পৰা হয় আৰু পোষ্ট আপোনাৰ চেয়াৰপাৰ্চন মেম্বাৰ আৰু ছ'চিয়েল ৱৰ্কৰ কাৰণে আছে। টোটেল ভেকেঞ্চি আপোনাৰ 88টা আছে আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন হ'ব। লাষ্ট ডেট আপোনাৰ 10 জুলাই তাৰিখলৈ হয়। জব লোকেশ্যন আপোনালোকৰ অসমত হ'ব আৰু এডভাৰটাইজমেণ্ট ৰিলিজ কৰা ডেট আপোনাৰ 23 জুনৰ তাৰিখে ৰিলিজ কৰিছে। এতিয়া মই আপোনাক ভেকেঞ্চি ডিটেইলছখিনি কথা কৈ দিছোঁ। প্ৰথমটো হ'ল আপোনাৰ চিলড্ৰেন ৱেলফেয়াৰ কমিটিৰ কাৰণে চেয়াৰপাৰ্চনৰ কাৰণে পোষ্ট আপোনালোকৰ 13টা আছে আৰু মেম্বাৰৰ কাৰণে আপোনাৰ 52টা পোষ্ট আছে। নেক্সট হ'ল আপোনালোকৰ জুভেনাইল জাষ্টিচ বৰ্ডৰ কাৰণে হয়। ছ'চিয়েল ৱৰ্কৰ কাৰণে পোষ্ট আপোনালোকৰ 23টা আছে আৰু তাৰে ভিতৰৰ পৰা আপোনাৰ ৰিজাৰ্ভেশ্যন ফৰ ফিমেলৰ কাৰণে 10টা থাকিব। গ্ৰেণ্ড টোটেল ভেকেঞ্চি হ'ল আপোনালোকৰ চেয়াৰপাৰ্চন CWC কাৰণে 13টা আছে আৰু CWC মেম্বাৰৰ কাৰণে 52টা আছে আৰু জুভেনাইল জাষ্টিচ বৰ্ডৰ কাৰণে ছ'চিয়েল ৱৰ্কৰ কাৰণে আপোনাৰ 23টা পোষ্ট আছে। এই আৰ্টিকলটো আপোনালোক ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবিলাক দিয়া আছে। আপোনালোকে চেক কৰি ল'ব। অসমৰ প্ৰতিখন জিলাতে বা ডিষ্ট্ৰিক্টত এটা হ'লেও পোষ্ট আছে, আপোনালোকে চেক কৰি ল'ব। CWDC কাৰণেও আছে আৰু জুভেনাইল জাষ্টিচ বৰ্ডৰ কাৰণেও ভেকেঞ্চি আছে। এতিয়া মই আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব, য'ত নেকি আপোনাৰ চাইল্ড চাইক'লজিৰ ওপৰত কৰা হ'ব লাগিব, ল' ওপৰত কৰা হ'ব, ছ'চিয়েল ৱৰ্ক কৰা, ছ'চিয়লজি আৰু আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰি ৰাখিছে তেতিয়াও এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চৰ কথা কৈ দিছোঁ। আপোনালোকে যদি এক্টিভলি ৱৰ্ক ইন হেল্থ ডিপাৰ্টমেণ্টত নাইবা এডুকেশ্যন ডিপাৰ্টমেণ্ট যদি আপুনি টিচাৰো কৰি আছে প্ৰাইভেট স্কুলত তেতিয়াও এপ্লাই কৰিব পাৰিব। এজ লিমিটত আপোনাৰ মিনিমাম 35 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনাৰ 62 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব। আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দিয়া আছে, আপোনালোকে সেইখিনি এবাৰ চেক কৰি ল'ব এপ্লাই কৰাৰ আগতে। এই চাকৰিটো কোনো এপ্লিকেশ্যন ফিজ নাই আৰু আপোনালোকে এপ্লাই কৰিব কাৰণে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। যেনে ধৰক আপোনালোকে ইয়াত চাওক এপ্লিকেশ্যন ফৰ্মখন দিয়া আছে, আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো চেক কৰি ল'ব। তাৰপিছত আপোনালোক অফিচিয়েল এডভাৰটাইজমেণ্টটো দিয়া আছে, ক্লিক কৰি কিনে আপোনালোক ডাউনলোড দি ল'ব। তাতে আপোনালোক সকলোবিলাক ডিটেইলছ পাই যাব। আজি ভিডিঅ'টো ইমান আছিল বন্ধুসকল। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাষ্ট ডেট আপোনালোকৰ 10 জুলাই তাৰিখলৈ হয়।